দিশে অগপ বিজেপিৰ মিত্ৰতা বিজেপিয়ে কিমান আসন এৰি দিব অগপ বিধানসভা নিৰ্বাচনলৈ মাজত ৩টা মাহ আসনৰ ভাগ বাটোৱাৰাক লৈ অগপ বিজেপিৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা বহু অগপ নেতাই টঙালি বান্ধিছে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পিছে অগপক কিমান আসন এৰি দিব বিজেপিয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে আসনৰ বুজাবুজিক লৈ আলোচনা বহুদূৰ আগুৱাইছে শীঘ্ৰেই হ'ব আনুষ্ঠানিক কথা বতৰা মাঘ বিহুৰ আগতেই হ'ব চূড়ান্ত দুই এটা সমষ্টিত হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা এজিপিৰ লগত ইতিমধ্যে আমাৰ আসন ভাগ বটোৱাৰ আলোচনা বহুখিনি আগবাঢ়ি গৈছে আৰু যদি ক'বাত দৰকাৰ হয় এটা দুটা সিটত আমাৰ ফ্ৰেণ্ডলি খেলাত কোনো আপত্তি নাই কিন্তু সৰহ সংখ্যক সিটতে এজিপি আৰু বিজেপিৰ বুজাবুজি থাকিব যোৱাকালিও মোৰ কেশৱ মহন্ত ডাঙৰীয়াৰ লগত দীঘলীয়া বৈঠক হৈছে ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে এজিপিৰ লগত কথা পতাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব মই ভাবোঁ যে মাঘ বিহুৰ আগতেই গণপৰিষদ আৰু বিজেপিৰ মিত্ৰতা চূড়ান্ত হ'ব ব্যস্ততা বাঢ়িছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ যুৱ আৰু নতুন মুখক প্ৰাধান্য দিব বিজেপিয়ে সমান্তৰালভাৱে মহিলা প্ৰাৰ্থীক দিব গুৰুত্ব এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে বিজেপিত প্ৰত্যেক বছৰে আমি মহিলাৰ সংখ্যা বঢ়াই যাওঁ যুৱকৰ সংখ্যা বঢ়াই যাওঁ আমাৰ লক্ষ্যটো হ'ল যে বিজেপি যাতে এটা এটা ইউথ চেণ্ট্ৰিক পাৰ্টি হৈ থাকে সেইকাৰণে প্ৰত্যেকবাৰে আমাৰ লক্ষ্য হয় যে আমি যাতে নতুন মুখক প্ৰাধান্য দিওঁ যোৱাবাৰ তৰংগ গগৈহঁতে খেলিছিলে এইবাৰ আমাৰ লক্ষ্য হ'ব যে তৰংগ গগৈতকৈও তলৰ বয়সৰ ল'ৰা আগুৱাই আহক এজন দুজন তিনিজন আমি যিমানে পাৰোঁ আমি ইয়ং আৰু ইউথফুল যিটো মানুহক কয় তেনেকুৱা চেহেৰা বিজেপিলৈ আনিব খোজোঁ গতিকে মই ভাবোঁ যে আমি এইবাৰো সেই দৃষ্টিৰে চাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহিলাৰ প্ৰাৰ্থী বেছি বিচাৰে গতিকে মহিলাৰ সংখ্যাও এইবাৰ অলপমান আগতকৈ আমি বঢ়াব লাগিব ইফালে দিল্লীত এআইচিচিৰ নেতৃত্বৰ সৈতে এপিচিচিৰ নেতৃত্বৰ বৈঠক হৈছিল দুদিন পূৰ্বে সেই বৈঠকৰ কথা সকলো গম পাইছিল মুখ্যমন্ত্ৰীয়ে তাৰ পিছতে গৌৰৱ গগৈয়ে এই বিষয়টোক লৈ ভাৰ্চুৱেলি বৈঠক অনুষ্ঠিত কৰিছিল দিল্লীৰ বৈঠকত অংশ লোৱা এপিচিচিৰ নেতাসকলৰ সৈতে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ টিপ্পনী পৰহি দিনাখন কংগ্ৰেছৰ মিটিং হৈছিলে তাতে বিজেপিয়ে কিমান হোৰ্ডিং লৈছে কিমান লোৱা নাই এই টুলুঙা কথাবিলাক আলোচনা হৈছিলে যোৱাকালি 2 ঘণ্টা ধৰি জুম মিটিঙত তেওঁলোকে আকৌ কোনে লিক কৰিলে তাৰ কথা আলোচনা কৰিলে আৰু লিক কৰা মানুহবিলাকক লৈ জুম মিটিং পাতিলে গতিকে জুমতো কি হৈছিল সেইখিনিও আমি গম পাওঁ হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰাজ্যৰ গাঁৱে ভূঞে হৈছে উন্নয়ন গতিকে নিৰ্বাচনত কংগ্ৰেছী কৰা পৰিয়ালেও ভোট দিব বিজেপি আমাৰ বিকাশে উন্নতি আজি আহি উমৰাংচু থিয় হৈছে আপোনালোকে এতিয়া হাফলঙত যাওক গাঁৱে গাঁৱে আমাৰ চৰকাৰৰ কাম দেখিব কাৰ্বি আলঙত যাওক গাঁৱে গাঁৱে কাম দেখিব আগতে অসমত এইবিলাক জেগাত আন্দোলন হৈছিল খালি পুলিচ আৰু মিলিটাৰী আহিছিল আজিতো এটা ভাবিব নোৱাৰা পৰিৱৰ্তন সেইকাৰণে কংগ্ৰেছৰ পৰিয়ালবিলাকেও এবাৰ বিজেপিক ভোট দিব আৰু সকলো সাজু হৈ আছে যে আমি বিজেপিক ভোট দিম সেইকাৰণে কংগ্ৰেছৰ ভিতৰৰ খবৰবিলাকো আমাক দিয়ে আৰু কংগ্ৰেছে য'ত য'ত বেয়া কাম কৰে তেওঁলোকে আমাক দেখুৱাই দিয়ে ভিডিঅ' জাৰ্নেলিষ্ট নিতুল বৰ্মনৰ সহযোগত হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24